কৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া স্কুলৰ পৰা আহি পালোহি, সময় হৈছে আপোনাৰ প্ৰায় 3টা। এতিয়া ওলাইছোঁ মাৰ ওচৰলৈ। বুমনিয়ে ফোন কৰিলে, কালিয়ে ফোন কৰিছিলে দেই, মাক গাটো ধুৱাব লাগে বুলি। আৰু আপোনালোকে জানে যে অকলে আচলতে মাক গা কোনেও ধুৱাব নোৱাৰে, কাৰণ ইমান এগৰাকী ডাঙৰ মানুহক অকলে গা ধোৱাটো সম্ভৱেই নহয়। এনেই সিহঁতিটো সদায় ধুৱায়, কিন্তু সেই চাবোন দি ঘঁহি পিহি ধুওৱা আৰু ধৰক কাপোৰ এখনে মচি দিয়া অকণমানটো বেলেগ হয়। তেওঁ বোলে নিজে কৈছে, মোক গাটো ধুৱাই দিবানে এনেকৈ কৈছে। মই বোলো না গৈ আছোঁ সেইকাৰণে স্কুলৰ পৰা আহি অকণো ৰোৱাই নাই আৰু। এই 3টা বজাতো ৰ'দ চাওকচোন বাৰু, কেনেকুৱা কাৰা ৰ'দ। আমাৰ আকৌ নঙলামৰা ঘাটলৈ যাবলৈ অসুবিধা হৈ আছে নহয়, দিচাং দলংখন ভগাৰ পৰা। সেইকাৰণে মানে ইয়াৰ পৰা চাউলে বেগ লৈ লৈছোঁ। পইচা দিলোঁ দেই আপোনাক। যাওঁ। মতা মানুহৰ যে ষ্টাইল নাই, সঁচা কথা দেই। আমাৰ সোণটোৱে আহিছে চাওক, হাফ পেণ্ট এটা গেঞ্জি এটা পিন্ধি পিনে। সোণটোৱে সৰু এটা লৈছিলে, মই বোলো ডাঙৰটো ল'লে লাভো হয়, লগতে চবেই খাব পাৰিব। নামি আহিলোঁ চাওক, এইটো 2 লিটাৰ কিমান থাকে হ'ব পাৰে ন। আহি পাই গ'লো সি ঘৰ। দাদা গাড়ীখন দেখিছোঁ, সি চাগে নামঘৰলৈ যাবলৈ ওলালে। নামঘৰলৈ আকৌ সেই আমাৰ সোনকালৰ পৰা নাম হয় নহয়, সদায় নামঘৰলৈ যায় জানেই নহয়। বস্তু এটা দেখুৱাম দেই, ৰ'ব। ইমানেই ধুনীয়া লাগিছে, ইমানেই ধুনীয়া লাগিছে। মই আপোনালোকক দেখুৱাওঁ লাগি গৈছেগৈ। আমাৰ তাত নেদেখা একদম সুন্দৰ দৃশ্য এটা আপোনালোকক দেখুৱাই থাকোঁ ন। আমাৰ ঘৰলৈ আহিলে মানে আপোন ঘৰখন সকলোৰে আপোন, কিন্তু আমাৰ এই ঘৰখন যে মই কৈছোঁ নহয় আপোনালোকৰ আপোন ঘৰ, নিজৰ ঘৰ হওক বা নহওক, এই পৰিৱেশটো সকলোৰে আপোন। গোটেইখন সেউজীয়া হ'ল চাওক, ইমান ধুনীয়া লাগিছে। এয়া কৃষকৰ সপোন। প্ৰথম এই নিজে অনা বস্তুকে উলিয়াইছোঁ আৰু দেই, গৰম লাগি আহিছে। মামা চুনু মুনু চুনু মুনু কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। দেখিছে, মাক গা ধুৱাবৰ কাৰণে টিং চিংটো চাফা চিকুণ কৰি লৈছোঁ। সেইফালে চাবোন কিডোখৰ ধুই লৈছোঁ। তাৰপিছতে এতিয়া সোণকণীয়ে বুমনিয়ে উলিয়াই আনিব গৈছে আৰু পানী অকণমান আজি গৰম কৰি লৈছোঁ। গৰম নকৰিলে মানে কঁপিব তেওঁ। তাতে আমাৰ এই মুকলি বতাহ পাই যায়। আৰু বুমনিয়ে কৈছে কাপোৰকেইটা খুলি লওঁ। মোৰ নালাগে আৰু, যি হ'ব হ'ব আৰু। কাপোৰ থাকিলে তাইতো বহি নিব। এতিয়া মাক গা পা ধুৱাই একদম আজৰি কৰিলোঁ। দেখিছা নাই, সেইখন চকীৰ পৰা এখন চকীলৈ আনিবলৈ 3-4টা মানুহ লাগে মানে। এতিয়া গা পা ধুৱাই চব কাপোৰ কানি ঠিক কৰি মেলি থোৱা আছে, আৰু এইবোৰ এতিয়া মাক পিন্ধাব লাগিব। পকা আকৌ, ইমান ধুনীয়া পকা বিচাৰি আনি দিছে। অথনিৰ পৰা আমনি কৰি আছিলা। পাৰিবানে মা, পাৰিবানে? বেলেগবোৰ খাব নোৱাৰে, আচৰিত। বুমনিয়ে কৈছে মধুৰি দিয়াচোন বোলে, পটাপট খাই শেষ কৰিব বোলে। সঁচাকৈ হয়। মই অকণমান কেঁচাটো খাইছোঁ, এইটো টান। সেইফালে তোমাৰ খানা আহি গ'ল মা। লৰালৰিকে পেলাইছে। আইও, মধুৰি খাই আছিলে, লৰালৰিকে পেলাইছে। গৰম হৈ আছে নি শুন? পাৰিব গৰম নেকি? নহয়, অকণমান গৰম হৈ আছে। মায়ে ইমান ধুনীয়াকৈ টোপনি গৈছে। এইটো ৰুমতে সদায় শুই ভাল পায়। মানে এইফালে মানুহবোৰ অহা যোৱা কৰি থাকে যে, সদায় দিনত ইয়াতে হয়, একদম টোপনি। এতিয়া বোলে ঢোল পিটি থাকিলেও হাৰ নাপায়। আৰু এয়া আমি খাইছোঁ গৰম গৰম পকৰি নে কি নে পিঁয়াজী এইটো। পিঁয়াজ বেছি পাইছোঁ, কখনা দেই। আৰু বুমনিহে কাৰণে বুমন কি হয় খাই কিন্তু মজা লাগিছে দেই। গৰম তেলত বনালা নি? বৰ গৰম যে। হা কেলে অকণমান ঠাণ্ডা তেলত কেলে বনোৱা? ভাল যে আজি বুজি পালে। মই অকৰাই বুজিয়ে নাপায় কেতিয়াবা। আমাৰ সোণটোৱে খালেও এইফালে টোপোলাও লৈছে চাওক, নিচাই ঘৰৰ পৰা দেখিলেনে? মিঠা বোলে লৈ যোৱা বুলি ক'লে ৰসগোল্লা। বৰ ভাল পাইছে আহি। নঙলামৰা দলংখন ভাগি যোৱাৰ পিছত আমাৰ কিমান প্ৰব্লেম হৈছে চাওকচোন। এতিয়া আমি একদম দিচাং পানী পাৰ হৈ আহিছোঁ এই তেল ডিপুত তেল ভৰাবৰ কাৰণে।
এতিয়া গাড়ীখন সেইফালে নোযোৱাৰ কাৰণে 7-8 কিলোমিটাৰ আকৌ এইফালে আগবাঢ়ি আহিব লগা হৈছে এতিয়া তেল ভৰাই মেলি এতিয়াহে ঘৰলৈ যাম এইটো হৈ গ'ল ন অঁ আমাৰ দেহামণিজনী কি কৰিছা মাইনা ঢেৰ লৈ পেলাই বহি আছা বা বৰ ভাল ছোৱালী দেই চাহপানী খালানে দৌদৰ লগত মায়ে দিলেনে চাহপানী আৰু ৰাইজে একেবাৰে চিয়াচি তিয়ালে বেলেগ আৰু দেই ইমান শান্ত ছোৱালী সঁচাকৈ পায় বৰ ভাল লাগে সেইকাৰণে মৰম কৰিবলৈ মন যায় আকৌ কিবা কৈছিলে আছিলে আমি যাওঁতে দাদা আছিলে তাৰপিছত সি নামঘৰলৈ গ'ল আৰু তোমাক হেৰি কৰিবলৈ কৈছে সাঁচি বুলি আনিবলৈ যাবলৈ কৈছে অঁ তোমালৈ মিঠাই আনিছে দেউতাই কি হ'ল আনিলে আনিলে কৈ দিয়া হ'ল মাক দেখুৱাই দিয়া এনেকৈ দেখুৱাই দিয়া হ'ল আনিলে আনিলে কৈ দিয়া ৰসগোল্লা আজি যে গোটেই দিনটো সঁচাকৈ এনেকুৱা আজৰি নাপালোঁ বস্তুতে এতিয়া গা পা ধুই দিছো এতিয়াহে অকণমান ভাল লাগিছে স্কুলত যে ইমান চিঞৰি পঢ়াব লাগে বুজাব লাগে একদম একেৰাহে আপোনাৰ এইটো ক্লাছ ল'লোঁ তাৰ পৰা ওলাই আকৌ সিটো ক্লাছলৈ গ'লোঁ আৰু মানে এই চিঞৰতে মাতটো ডাঙৰ হৈ গৈছে মই যেতিয়া প্ৰথম ভিডিঅ' বনাইছিলোঁ তেতিয়া কোনোবা এগৰাকী দুগৰাকীয়ে মোক মানে কৈছিলে আপুনি ইমান চিঞৰি পিনে কেলে কথা কয় তাৰপৰা মই তেতিয়া ভাবিছোঁ মই চিঞৰি পিনে কওঁ তাৰমানে অভ্যাস হৈ গ'ল যে চিঞৰি যে কওঁ যে স্কুলত যে মানে এই অভ্যাসটো সঁচাকৈ বৰ বেলেগ অভ্যাস জানেনে এজনী হৈ গ'লনে কেতিয়াবা বোলে ভাত খাবলৈ ললাই এনেকুৱা ভাইটিও তোমাৰ এতিয়া কি বনোৱা হ'ল এই মাংস বনোৱা হ'ল ভাত আৰু দালি বনোৱা আছে ন পৰি গ'লে কি হ'ব যদি পৰি যোৱা তেতিয়া কি হ'ব মই আজি দিনটো ল'বলৈকে পোৱা নাই কোনে লগা হৈছে অকণমান যোৱা বেনিকাক কাটিছা অকণমান যোৱা বেয়া পাব নহ'লে বেয়া পাম অকণমান ৰবা আলহীটো আহিছে নি চাওঁ হা আলহীটো ক'লে গৈছিলে ৰাইজে ক'ল মই ধ্বংস দেখিছা নহয় দেখিছে কৰি দেখুৱাই কেতিয়াবা বেলেগ কৰি দেখুৱাই বেলেগটো কৰি দেখুৱাই কেতিয়াবা বেলেগটো কৰি দেখুৱাই দি দিয়া যিমানকণ হয় আকৌ বনালেই কৈ চাব নহ'লে আনিব লাগিব কল্যাণীৰ পৰা আনোগৈ অঁ আমাৰ মনুৱে বৰ মজা ৰান্ধিছে দেই ৰাইজসকল গাহৰি মাংস এই কালাৰ মজা আজিকালি পিছে মোতকৈ মনুৱে ধুনীয়া ৰান্ধে মানে বাবুলৈ কয় আৰু ৰিয়েলি বাবুলৈ কয় আকৌ আমাৰ বৈ বনালে আজিকালি বহুত টেষ্টি হয় এনেকৈ যোগাব এতিয়া আহি গ'লোঁ পাকঘৰত অকণমান মুনুক হেল্প কৰি দিছোঁ কিন্তু সঁচা কথা ক'বলৈ গ'লে এইটো হেল্প বুলি ক'লেও হাঁহি উঠা কথা জানেনে তাই যেতিয়া মাংস ৰান্ধিব নহয় মোক চিঞৰি থাকিব মই বাহিৰত উঠি আকৌ মানে যি হ'লেও মানে মই বাহিৰলৈ আঁকিবই লাগিব এতিয়া সেইকাৰণে ভাবিছোঁ ৰাইজে গ'ল যেতিয়া মোক সদায় এই কামটো দিয়ে আজি মোৰ কাহিখনত অকণমান সৰহকৈ ল'ব লাগিব আৰু তেতিয়াহে যদি মানে এই কামটো এনেকুৱা অলপমান ট্ৰেন্সফাৰ হৈ যায় আৰু মোক সৰহকৈ নিদিব মাকবোৰ থাকিলে চাগে এনেকুৱাই হয় আগতে আমিও চিঞৰি থাকোঁ ন মা এইটো মই বেছি জানেনে মাক চিঞৰাতকৈ বেছিকৈ বৌক চিঞৰিছিলোঁ কাৰণ মই একদম সৰু হৈ থাকোঁতে আমাৰ দাদাই বিয়া পাতিছিলে আৰু মানে মা ৰন্ধাখিনি কেনেকুৱা আছিলে সেইটোতকৈ মানে মোৰ মনত পৰে বৌৰ ৰন্ধাখিনি কেনেকুৱা মানে মাকৰ ঘৰলৈ গ'লে যেনেকৈ মাৰ হাতে এসাঁজ খাম সেইটোতকৈ মানে মোৰ এনেকুৱা লাগে বৌৰ হাতেৰে এসাঁজ খাম মানে বৌয়ে বিৰাট ধুনীয়া ৰান্ধিছিলে বহুত ধুনীয়া মানে বেছিভাগ বৌয়ে ৰান্ধিলে নাই তেতিয়া সৰুতে পালোঁ যে তেনেকুৱা হ'ল আকৌ হ'লেও মায়ে বৌয়ে ন সকলো আপোন মানুহ ভালকৈ থাকক হা নিজে ৰান্ধিছে যে দেখিছে নাই কেনেকৈ ওচৰখিনিয়ে দেখুৱাই দিছে মস্তি ৰান্ধিছে আমাৰ ছোৱালী আজিকালি বৰ মজা ৰান্ধে আমাৰ আকৌ সোণটোৱে এটুকুৰা কাঠ মাংস নাখায় মানে চব চৰ্বি হ'ব লাগিব গাহৰি মাংস চৰ্বিটোহে খায় ময়ো পিছে তেনেকৈ আৰু অকণমান ভাল পাওঁ হ'লেও কাঠটো অকণমান লাগি থাকিলে ভাল পাওঁ পাৰি মেলি লওঁ হ'ব চা
এতিয়া আপোনালোকে কয় যে ৰাতি ঘৰ সাৰিব নাপায়, ৰাতি ঘৰ সাৰিবলৈ নিদিব। এতিয়া মই কি বুলি ক'ম চাওক ৰাইজসকল, এয়া খাই বৈ মই গোটেই জাৰে চাৰে পানী চানী ভৰালোঁ, তাই বাচন বৰ্তন ধুলে, পাকঘৰটো তাই ঠিক কৰিলে, মানে ভাত খোৱা টেবুলখন মই মোহাৰি মেলি ঠিক কৰিলোঁ। আৰু এতিয়া একদম শেষৰ কোটা এয়া চাওক। এতিয়া কি ক'ম মই, আপোনালোকে কওক। দেউতাকে কৈছে ৰাতিপুৱা দেখোন সাৰিবাই, এতিয়ানো কিয় সাৰিব লাগে? নাই কৰা পাপাই বন্ধ কৰি দিলে। আমাৰ ছুইচকেইটা দিয়া থাকিলে পুটুক পুটুক আহি অফ কৰি দিব। আমি আন্ধাৰে মুন্ধাৰে ভিডিঅ' কৰোঁ আৰু আমাৰ মনুক আকৌ নেদেখিব লাগিলেও আমাৰ শুভাকাংক্ষী অনুৰাগীসকলে বেয়া পাব নহয় দেখা মানুহ, হয় নাই? আচলতে কথাটো হ'ল কি চাওক, আগৰ দিনত মানুহে কৈছিলে যে ইয়াত যদি কিবা কিবি পৰি মেলি থাকে আৰু গোটেই ৰুমটোৰ ভিতৰত চাওকচোন আপোনালোকে মাত্ৰ সোঁ মাজতে এটা চাকি বা এটা লেম্প জ্বলি থাকে, য'ত নেকি বহুত প্ৰয়োজনীয় নথি পত্ৰৰ পৰা কিবা দৰকাৰী কাগজ পত্ৰ পইচা পাতি আদি পৰিলে বা সোণৰ ফুলি এপাতকে পৰিলে মানুহে নেদেখিব, হয় নাই মানুহ? গতিকে সেই নিয়মবিলাক তেতিয়া সেইকাৰণে আছিলে। নেপায় অন্তৰালৰ বহু কথা থাকে, কিন্তু এতিয়া এয়া ফটফটীয়া পোহৰত কি আছে চব দেখা পোৱাই যায়। তেতিয়াতো সাৰিব নাপায় বুলি আচলতে আমি ভাবোঁ একো কথা নাই। নাপায়বিলাক কৈছে কিবা কাৰণ সেইটো হয়, গতিকে আমাৰ ঘৰত গোটেই কাৰণটো উলিয়াই লওঁ আৰু যেতিয়া তাত দেখি পাওঁ যে এইটো নাপায় বুলি একো কথাই নাই, তেতিয়াহ'লে সেই নাপায়টো আমাৰ ঘৰৰ পৰা উলিয়াই দিওঁ। গতিকে আজি ভিডিঅ'টো আৰু কৈ দিয়া আজি ভিডিঅ'টো সামৰি দিওঁ আৰু বাই বাই।